Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা বহুত ডাঙৰ notification আৰু হেতু আহিছে অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ প্ৰিলিমিনাৰী এক্সামিনেশনৰ notification কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশন 2023 আজি ৰিলিজ হৈছে 12 of January 2024 ঠিক আছে তো ইয়াতে আপোনালোকে দেখিছে ভ্যাকেন্সি লিষ্ট Assam Civil Service, Assam Police Service, আৰু লগতে Allied Service সমূহৰ পোষ্ট সমূহ Assam Civil Service total post আছে open category 21 টা reserved for women আছে 6 টা reserved for OBC MOBC total আছে 18 টা তাৰে reserved for vertical reservation আছে 5 টা ঠিক আছে reserved for Moran and Motok community দুটা one is for Moran and Motok one is for Moran and Motok তেনেকে আছে Assam Police Service আৰু Assam Civil Service তাৰ পিছত তেনেকে reserve গুটেখিনি বস্তু তেনেকে কৰি পেলাই grand total Assam Civil Service আছে total 45 টা তাৰে reserved for women আছে 12 টা Assam Police Service total 35 টা reserved for women আছে 8 টা তাৰপিছত বহুত গিটা Superintendent of Taxes Superintendent of Excise হেব্ৰত এটা total post আছে Assam Finance Service total 13 টা আছে total তাৰে reserved for women আছে এটা Block Development Officer total 6 টা আছে Assistant Registrar of Cooperative Societies total 4 টা Inspector of Taxes total 4 টা Inspector of Labor total 4 টা Assistant Employment Officer এটা Sub Registrar 3 টা Assistant Accounts Officer Assam Accounts Service 107 টা Inspecting Auditor 11 টা ঠিক আছে টোটাল 235 টা ভ্যাকেন্সি তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 53 টা আৰু পিডব্লিউবিডি কাৰণে 9 টা ৰিজাৰ্ভ আছে আৰু লগতে আপোনাকৰ ৰিজাৰ্ভ ফৰ এক্স সাৰ্ভিসমেনৰ কাৰণে টোটাল 11 টা পোষ্ট ৰিজাৰ্ভ আছে ঠিক আছে তো এনেকে টোটাল 235 টা বাকি অন্যান্য ৰিজাৰ্ভ বিলাক সব ফিল্টাৰ কৰা হ'ব আৰু লগতে সেন্ট্ৰাল প্ৰিলিমিনাৰী এক্সামিনেশন অলমোস্ট গুটে বিলাক ডিস্ট্ৰিক্টতে আছে ঠিক আছে ইয়াতে আপোনালোকে দেখিছে প্ৰিলিমিনাৰী এক্সামিনেশনৰ সেন্টাৰ অলমোস্ট গুটে বিলাক ডিস্ট্ৰিক্টতে আছে নাম্বাৰ অফ ক্যান্ডিডেটস এগেইনষ্ট দি সেন্টাৰ শোন এবভ ঠিক আছে কিমান কোনটো সেন্টাৰত কিমান কি ক্যান্ডিডেটস হৈছে হেতু ওপৰত ডিপেন্ড কৰিব কম্বাইন কৰি মেইন এক্সামিনেশন উইল বি হেল্ড ইন গুৱাহাটী সেন্টাৰ অনলি এবাৰ অকল গুৱাহাটীতে হ'ব কাৰণ এবাৰ যেহেতু কি বুলি কয় ক্যান্ডিডেটস বেছি আছিল তো 27 কতকে বেছি ক্যান্ডিডেটসে পৰীক্ষা দিছিল হেতু কাৰণে অন্যান্য ডিস্ট্ৰিক্ট বিলাকত পাতা হৈছিল অনুষ্ঠিত কৰা হৈছিল কিন্তু এবাৰ মেইন এক্সামিনেশন গুৱাহাটীতে হ'ব যেহেতু post কম আছে the exact date of preliminary main examination respectively will be notified in due course notify koribo the preliminary examination tentative date to 17 March 2024 ঠিক আছে Sunday পৰিছে main examination tentatively scheduled in June July 2024 Assam Civil Service pay scale to আপোনালোকে জানে 30,000 to 1,10,000 grade pay 13,300 Assam Police Service grade pay 13,300 ঠিক আছে তো Assam Civil Service আৰু Assam Police Service equivalent হৈ গল Superintendent of Taxes grade pay 12,700 Superintendent of Excise 12,700 তো আপোনালোকে যদি দেখিছে Assistant Registrar of Cooperative Societies লগে হেখিনি আপোনালোকৰ ক্লাস 1 পোষ্ট হয় আৰু বাকি Inspector of Taxes Labor Inspector আৰু অন্যান্য বাকি allied cadres বিলাকৰ ক্লাস 2 gazetted post বাকি Inspecting Auditor Elementary Educationৰ অকমান গ্ৰেড পে টু বেছি 9,400 আৰু বাকি আপোনালোকে এপ্লাই কৰিব পাৰিব 17 জানুৱাৰী পা অনলাইন এপ্লিকেশন স্টাৰ্ট হ'ব আৰু লগতে আপোনালোকৰ এপ্লিকেশন ফিজ টো হল জেনাৰেলৰ কাৰণে জেনাৰেল ইনক্লুডিং এক্স সাৰ্ভিসমেন ক্যান্ডিডেট ফ্ৰম দি ৰেসপেক্টিভ ক্যাটেগৰিজ এপ্লিকেশন ফি প্ৰসেসিং ফিজ প্লাস ট্যাক্সেবল এমাউন্ট সব মিলাই পেলাই 297.20 SC ST OBC MOBC তাৰ হেখিনি কাৰণে 197.20 BPL ৰ কাৰণে 47.20 PWBD ইনক্লুডিং এক্স সাৰ্ভিসমেনৰ কাৰণে 47.20 উইমেন ক্যান্ডিডেট including ex servicemenৰ কাৰণে 47.20 ঠিক আছে তো এইখিনি হল ক্যান্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু ক্যান্ডিডেটজনৰ বয়স 21 বছৰ হ'ব লাগিব আৰু এজ আপাৰ এজ লিমিট 38 বছৰ হ'ব লাগিব তো এজৰ কাট অফ ডেট হল 1 জানুৱাৰী 2023 ঠিক আছে 2023 চনৰ জানুৱাৰী 1 তাৰিখ বুলি কৈছে তো জানুৱাৰী 1 তাৰিখ 2023 চনৰ জানুৱাৰী 1 তাৰিখ আজি এবছৰৰ আগতে আপোনালোকৰ বয়স মিনিমাম 21 বছৰ হ'ব লাগিব আৰু 38 বছৰতকৈ ওপৰত হ'ব নালাগিব বাকি এজ ৰিলেক্সেশন আছে SC ST প্লেন্স ST হিলছৰ কাৰণে 5 ইয়াৰ্স আপাৰ এজ ৰিলেক্সেশন আছে তো 43 ইয়াৰ্স লকে ম্যাক্সিমাম এজ লিমিট আৰু বাকি OBC MOBC কাৰণে 3 ইয়াৰ্স ৰিলেক্সেশন আছে 41 ইয়াৰ্স লকে ম্যাক্সিমাম এজ লিমিট PWBD কাৰণে 10 ইয়াৰ্স ৰিলেক্সেশন আছে ইৰেসপেক্টিভ অফ SC ST OBC ক্যান্ডিডেটস আৰু ম্যাক্সিমাম এজ ইন ৰেসপেক্ট অফ এক্স সাৰ্ভিসমেন shall be 50 years for unreserved category বাকি অন্যান্য ক্যাটেগৰি বিলাকত 3 years 5 years ৰিলেক্সেশন আছে OBC MOBC কাৰণে 3 years মানে 53 years আপাৰ এজ লিমিট টু এক্স সাৰ্ভিসমেনৰ আৰু SC ST কাৰণে 55 years মানে 5 years এক্সট্ৰাকে আছে তো এইখিনি আসলে স্টেজ অফ এক্সামিনেশন তো আপোনালোকে জানে প্ৰিলিমিনাৰী এক্সামিনেশন অবজেক্টিভ টাইপ মেইন এক্সামিনেশন ৰিটেন এণ্ড ইন্টাৰভিউ ঠিক আছে তো প্ৰিলিমিনাৰী এক্সামিনেশন পেপাৰ 1 জেনাৰেল ষ্টাডিজ 200 মাৰ্কস জেনাৰেল ষ্টাডিজ 1 জেনাৰেল ষ্টাডিজ 2 যোনখন সিসেট পেপাৰ সিভিল সাৰ্ভিস এপ্টিটিউড টেষ্ট 200 মাৰ্কস 2 আৱাৰ্ছৰ পৰীক্ষা টোটাল 400 মাৰ্কস দ্য কোৱেশ্চন উইল বি অফ অবজেক্টিভ টাইপ উইথ মাল্টিপল চইচেছ দ্য এক্সামিনেশন ইজ মিন টু সাৰ্ভ এজ এ স্ক্ৰিনিং টেষ্ট অনলি তো প্ৰিলিমিনাৰী এক্সামিনেশন বেসিক্যালি স্ক্ৰিনিং টেষ্ট হয় যোনখিনি মাৰ্কস অবটেইন হ'ব পাব প্ৰিলিমিনাৰী এক্সামিনেশনত হেতু কাৰণে আপোনালোকে মেইনছৰ কাৰণে কোৱালিফাইড হ'ব কিন্তু ফাইনেল সিলেকশনৰ কাৰণে এইখিনি মাৰ্কস
কনচিডাৰ নকৰে বাকী পেপাৰটো যোনখন CSET আছে সেইখন 33% মানে আউট অফ 200 আপোনালোকে এৰাউণ্ড 66 মাৰ্কছ পালে মানে সেইখন কোৱালিফাই কৰিব সেইখনক কোৱালিফাই নকৰিলে কিন্তু প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ পেপাৰ 1খনত আপোনালোকে বেছি মাৰ্ক পায়ো কামত নাহিব ঠিক আছে তো বেছিকলি এইটোৱে আৰু কেণ্ডিডেটছ মে ৰেফাৰ টু দি Assam Public Service Commission Combined Committee Amendment Rules 2019 for syllabus of General Studies 1 and General Studies 2. Main examination to written examination plus interview থাকিব written examination paper 1 essay থাকিব 250 marks paper 2 পৰা 6 হলে GS 1 পৰা 5 লকে 250 marks থাকিব এখন পেপাৰত আৰু বাকি ইন্টাৰভিউ পাৰ্সোনাল টেষ্টৰ 180 marks এইবোৰ নতুন প্যাটাৰ্ন টোটাল 1680 marksৰ পেপাৰ আহিব মানে টোটাল মেইনছত আৰু মেইনছৰ এক্সামিনেশ্যনৰ পৰা মেইনছ এক্সামিনেশ্যনৰ পৰা ইন্টাৰভিউ লকে 1:3 ৰেশিও সিলেক্ট কৰা হ'ব ঠিক আছে 1:3 ৰেশিওত আপোনালোকক সিলেক্ট কৰা হ'ব মানে এটা পোষ্টৰ এগেইনষ্ট তিনজনকে ক্যান্ডিডেটছক সিলেক্ট কৰা হ'ব বাকি ইমানে আছিল আৰু এইখিনিতো বাকি অন্যান্য এক্সট্ৰা ইনফৰমেশনখিনি আছে সেইখিনি নজনা বাকি এইখিনি জনালো বাকি আপোনালোকৰ সকলোৱে অল দি বেষ্ট থাকিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালো মই নতুন এটা প্লেলিষ্ট ক্ৰিয়েট কৰি পেলাই আপোনালোকৰ সৈতে এইখিনি বস্তু শ্বেয়াৰ কৰিম আৰু বাকি APSC CDPৰ কাৰণেও পৰীক্ষা আহিছে জুন জুলাই তো CDPৰ এটা ষ্টাডি মেটেৰিয়েলছৰ পেকেজ এভেইলেবল আছে আপোনালোকে সেই পেকেজটোৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পাই যাব আপোনালোকে তাতে গৈ পেলাই মোৰ WhatsApp নম্বৰ দি আছে WhatsAppত কণ্টেক্ট কৰি পেলাই CDPO কোৰ্ছটোৰ প্ৰতি ইণ্টাৰেষ্টেড বুলি ক'ব তেতিয়া মই আপোনালোকক পেমেণ্টৰ লিংক দি দিম আপোনালোকে মোৰ পৰা পাৰ্চেছ কৰিব পাৰিব WhatsAppতে আপোনালোকে গোটেই PDF ভাৰ্চনত গৈ গোটেই কোৰ্ছটো পাই যাব বাকি ইমানে আছিলে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব সকলো ধৰণৰ ইম্পৰ্টেণ্ট প্লেলিষ্টসমূহৰ লিংকসমূহ পাবলৈ তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললোঁ বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম